আপোনালোকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি শনিবাৰ আকৌ আহি উপস্থিত হলোহি এনে এখন ঘৰত। বহুত মানে তেওঁলোকৰ জৰাজীৰ্ণ এটা পৰিয়ালৰ ঘৰত আজি উপস্থিত হলোহি। তাকে অকণমান তেওঁলোকক মাত দিওঁ বুলি ভাবিলো। এইফালে মই ইয়াতে কি আপোনালোকক কম বিশেষ আৰু আমাৰ ইয়াৰ পৰা একচুৱেলি খবৰ দিয়া হৈছিলে তেওঁলোকৰ ঘৰ বৰ বিশেষ মানে কণ্ডিশ্যন ভাল নহয়, কি মানে ভাল অন্য একো নহয়, তেওঁ বহুত দিনৰ পৰা ৰোগত পৰি আছে আৰু তাতে আকৌ মাকৰ এক্সিডেণ্ট হয় ভৰি এটা ভাগিলে। খবৰ লওঁ বোলো আহিলো, সেয়া আমাৰ ককাইদেউ বহি আছে। ককাইদেউ কেনেকুৱা পাইছে? ভাল পোৱা নাই, আজি 3.5 বছৰ হ'ল। টিবি আৰু লগত চুগাৰ আছে। হয় আৰু জণ্ডিছো আছে লগত। হয় আৰু গেছটো প্ৰায় আছেই। অ আজি 3.5 বছৰ হ'ল বেমাৰৰ পৰা। পুৰা 3.5 বছৰ আপুনি এনেকে এতিয়া আছে? এনেকেই ভুগি আছে। এনেকে ভুগি থাকিবলগীয়া ইটো আছে? খালে ইটো অলপ বেছি হয়, কম বেছ হৈ যায়। হয় বেমাৰ এটা নহয় মানে কেইবাটাও হয়। এনে ডক্তৰক দেখুৱা মেলা হৈ আছে? ডক্তৰ দেখুৱা মেলা হৈ আছে বাৰু। হয় কিন্তু হ'লেও আৰোগ্য বোলা আৰোগ্যলৈ মানে অহা নাই। হয় মানে দেখাটোতো গম পাইছো আৰু আপোনাৰ পৰিস্থিতি কেনেকে ধৰণৰ হৈ আছে। তাকে বোলো আমি এপাক খবৰ এটা পালো, আমাৰ বিশেষকে বৰমাই কলে আৰু ককাইদেউ কলে বোলে তেওঁলোকৰ অৱস্থাটো বৰ ভাল নহয়, এপাক গৈ আহক বোলে। সেইকাৰণে একচুৱেলি নিমন্ত্ৰণত আপোনালোকৰ ঘৰলৈ আহিলো আমি আজি। ভালে আৰু আপোনালোকৰ এই যি বৰমা আছে বৰমা গৰাকীক দেখাও এপাক, আহক ভিতৰলৈ সোমাই যাওঁ। এইগৰাকীয়ে বৰমা। কেনেকুৱা পাইছে বৰমা? ভাল পোৱা নাই। হয় অকণমান বিষটো কমিছে দেই। কিমান দিন হ'ল আপোনাৰ? 2 মাহ হ'ল এতিয়া। 2 মাহ হ'ল পৰি আছে। আপোনাৰ ভৰিটো কেনেকে ভাগিবলৈ পালে? ভিতৰতে পৰিলো পায়। ভিতৰতে পৰিলে? এই কিবা পথাৰ চাকি দি কাতি বিহু। হয় ভিতৰতে পৰিলো। কাতি বিহুৰ দিনাখনি পৰিলে? উপায় নাইকিয়া এতিয়া মানে অকল বান্ধিলো, কোনো এপাকে কামত নাহিলে মোৰ। হয় তেতিয়া কৰি প্ৰফুল্ল মানুহজনী হয় সেইফালে জয়পুৰ নে কি, হয় তেওঁ কবিৰাজী কৰা ডাক্তৰ কৰে দেই। হয় তেখেতে ঔষধ বান্ধিব পৰা মই অকমান ভাল পাইছো মাত্ৰ বিষটো। তেনেকে এইফালে বেলেগত বান্ধিলো নহয়, এইটো ওলাই গৈ পেলাই মানে এনেকে চাইড লৈছিলে, এতিয়াতো শুকাইছে। ডক্টৰ ট্ৰিটমেণ্ট কৰা নাই নি আপুনি? কৰিছো। ডক্টৰ ট্ৰিটমেণ্ট কৰিছে? প্ৰথমতে এক্সৰে কৰিলো নহয়, তাৰপৰা ক'লে বোলে হেৰি হাড়ৰ পৰা বোলে মাংস এৰিলে তেনেকে ক'লে দেই। তাৰপিছত আকৌ এক্সৰে কৰিলো, তেতিয়া ক'লে বোলে এই আপোনাৰ বোলে এই ডিব্ৰুগড়ৰ এই হাড়জন কৰা ডাক্তৰ আহিছিলে ৰাজধানীত, তেতিয়া ক'লে বোলে আপোনাৰ এই হাড় ভাগি গ'ল বোলে। মোৰ এতিয়া লখিমপুৰলৈ লগ ধৰিছিলে, মোৰ BPL কাৰ্ড নাই, আঁচনি কাৰ্ড সেইবোৰ নাই। তাৰপৰা বেলেগৰ নহ'ব নিজৰ লাগিব। আয়ুষ্মান কাৰ্ডটো নাই? নাই। BPL কাৰ্ডটো নাই নি? BPL কাৰ্ডটো নহ'লে আঁচনি কাৰ্ডটো নাপাওঁ নহয় বোলে। তাৰপৰা নেপালো নহয়। তাৰপিছত এতিয়া ডাক্তৰ বিষৰ বেজি মাৰি আছো, এইপিনে জানো ঠিক হৈছে, ঔষধ দিছে, বান্ধি আছো এতিয়া ঔষধে। কি কৰিম উপায় নাই। মোৰ এতিয়া কি কৰিম উপায় নাই মানে মোৰ। এতিয়া বিচনাৰ পৰা উঠিব নোৱাৰো, নিজে নামিয়ে যাব নোৱাৰো, মানে মাথাটো ঘূৰাই আৰু ভৰিটো মই পাতিবও নোৱাৰো। একদম মানে মাথালৈকে ধৰে? আমাৰ মেয়া ভৰি ফুলি আছে চাচোন। ভৰি ফুলি আছে। দেখিছো কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে। লাগে দেই কৃষ্ণ, কি কওঁ কি নকওঁ হৈছো আৰু দেই। এইহেন দিনত এতিয়া ঠাণ্ডা দিনত বিষ বেছিয়ে হয়, যিমান ঔষধ পাতি কৰিলেও বিষ বেছিয়ে হয়। আগতকে অকমান ভাল পাইছো আৰু দেই। ইমান হৈছিলে ভৰি ফুলিবলৈ, এইবোৰ একদম আঁঠু মানে এইটো চাবলৈ। আকৌ আহিলো, এতিয়া আপোনাৰ মানে অকল ঘৰৰ ভিতৰতে থকা হৈছে নেকি? মোৰ বিচনাখন আৰু চকীখন, তাৰ বাদে একো নাই আৰু। তাৰ বাদে একো নাই? খোজ কাঢ়িব নোৱাৰো আৰু লগতে চকুৱে দেখি নাপাওঁ। চকুও দেখি নোপোৱা হ'ল? বিভিন্ন মানে বায়ুপুৰী সমস্যা হৈ গ'ল। এঘৰ মানুহৰ কিমান অসুবিধা হ'ব পাৰে, দুজনকৈ ব্যক্তি অসুখত পৰি থাকিলে তাকে এজনৰতো 3 বছৰ হ'ল আৰু তাতে আনজনৰ মানে ভৰি ভাঙা 2 মাহে পাৰ হৈ গ'ল। কাতি বিহুতে হৈছে বুলি কৈছে। অসুবিধা হয় সেইটো আপোনালোকক নকলেও বা হেৰি নকৰিলেও বুজাব পাৰিছে চাগিলে। আৰু যিহেতু আমি যোৱাটো সপ্তাহত একচুৱেলি কি ক'ম, যোৱাটো সপ্তাহত আমাৰ বজাৰ পতে চব সম্পূৰ্ণ কৰা হৈ গৈছিলে, কিন্তু আমি দিবলৈ এনে এখন ব্যক্তিৰ ঘৰ বিচাৰি নাপাইছিলো। এই সপ্তাহটোত অকনমান আমি বেছি মানে অকনমান বেছিকে পৰিমাণত মানে যাতে
অলপ দিন চলিব পাৰে তেওঁলোকক সেনেধৰণৰ অকণমান বস্তু লৈ আহিলো। আৰু আহকচোন লৈ আহোঁ বস্তুখিনি। বস্তুখিনি লৈ আহিলো আজি। আৰু কথা হ'ল কি, এওঁলোকৰ ঘৰত জন্মগত এজনী ছোৱালী মানে শাৰীৰিকভাৱে দুৰ্বল বুলি ক'ব লাগিব। তেওঁৰ কাৰণেও মই এটা বস্তু লৈ আহিছো, বিকলাংগ বুলিয়ে ক'ব লাগিব। তেওঁ শাৰীৰিকভাৱে বিকলাংগৰ প্ৰায় জন্মৰ পৰাই তেওঁ, তাকে তেওঁলোকৰ কাৰণে অকণমান বস্তু লৈ আহিলো। মানে তিনিটাই আপোনালোকৰ অসুখে। বিকলাংগটো মানে জন্ম হোৱা 4 বছৰ পাছত তাই এনকেফেলাইটিছ হৈছিলে। হয়। এনকেফেলাইটিছ হোৱাৰ পাছত মানে বিকলাংগটো থাকি গ'ল। সেইটো সময়ত গগৈ ডক্টৰহঁতে মানে গগৈ ডক্টৰ নামৰ এটা ডক্টৰ আছিল আমাৰ গোলাঘাট মেডিকেলত, তেওঁক মই দেখুৱাইছিলোঁ। বিশেষকৈ মাহী তেওঁ ঘৰৰ গৃহিণী বুলি ক'ব লাগিব। তেওঁ এতিয়া গোটেই ঘৰখনৰ পৰিচালনা তেওঁ বাহিৰৰ পৰা ভিতৰলৈ, গৰুৰ পৰা ছাগলীলৈ সকলোখিনি তেওঁৱে কৰি আছে। তেওঁকে এদিনৰ যি আমাৰ খাদ্য আছিলে সেইখিনি তেওঁক অৰ্পণ কৰিলো। আৰু বিশেষকৈ মই মানে আপোনালোকৰ ছোৱালীজনীৰ কাৰণে এটা চোলা লৈ আনিছিলো ঊলৰ, ছোৱালীজনীৰ কাৰণে তাইক পিন্ধাব এটা। ডাঙৰ সৰুটো মই বিশেষ নাজানো। আৰু ককাইৰ কাৰণে এটা জাম্পাৰ লৈ আনি দিলো হা, দুটা মোৰ ফালৰ পৰা এই দুটা দিলো। আৰু এইখিনি সম্পূৰ্ণভাৱে আপোনালোকে এসপ্তাহমান খাব পৰা জোখৰ মই ৰেচন বজাৰ কৰি দিছো আপোনালোকক মোৰ ফালৰ পৰা, ঠিক আছে। তেওঁলোকক যিহেতু অৰ্পণ কৰিলো, আমাৰ আজিৰ দিনটো কাৰ্যসূচী প্ৰায় সম্পূৰ্ণ হ'ল। এতিয়া নিজৰ গন্তব্যস্থানলৈ, নিজৰ ঘৰলৈ যাওঁ বুলি ওলালো। বাই বাই, আকৌ লগ পাম সুদূৰ আৰু এটা সপ্তাহৰ পিছত। সকলোকে ধন্যবাদ।